ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে সুস্থ আছে মই ৰশ্মিয়ে আমাৰ চেনেল ৰশ্মি লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দুদিনমানৰ আগতে মিনি ব্লগ এটা দিছিলোঁ তাত কৈছিলোঁ যে আমি অলপ দূৰলৈ গৈ আছোঁ ক'লৈ গৈছোঁ কি কথা লং ভিডিঅ'টোত জনাম বুলি কিন্তু মই ভিডিঅ'টো দিয়াই হোৱা নাইকিয়া আৰু লং ভিডিঅ' নহয় শ্বৰ্টে হয় 3 মিনিট কিমান ছেকেণ্ডৰ হয় আৰু সেইদিনাখনৰ মেমৰিখিনি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমি আচলতে সেইদিনাখন গৈ আছিলোঁ গুৱাহাটী তাত বিয়া এখন আছিলে এখেতৰ বাইদেউৰ ল'ৰাটোৰ ছোৱালীজনী তুলনি বিয়া মানে সৰু বিয়া তাকে নিমন্ত্ৰণ কৰিছিলে আৰু সেইদিনাখন দেওবাৰ আছিলে আমি আহি ক'ৰ পাইছোঁহি জানেনে আমাৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পাইছোঁহি আৰু এইখিনি জেগা পোৱাৰ লগে লগে মোৰ যে মনটো ইমান মানে দুখ লাগিছে মানে ভাবিবই নোৱাৰোঁ নহয়নে কেতিয়াও যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ মানে এইটো মনলৈ নাহে জুবিন গাৰ্গ যে সদায় জীয়াই থাকিব তেনেকুৱাই মনলৈ আহে আৰু এইখিনি জেগা পালেই দেখোন শুকে খুন্দা মাৰি ধৰে আৰু দেখিছোঁ গাড়ীয়ে গাড়ীয়ে মানুহ কিন্তু সেই গোটেই মানুহখিনি আহিছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ সঁচাকৈ মনটো মানে এনেকুৱা লাগি গৈছে যে সঁচাকৈ দেই জুবিন গাৰ্গৰ প্ৰতি মানুহৰ ইমান মৰম ভাল পোৱা আন্তৰিকতা স্নেহ শ্ৰদ্ধা কোনো মানুহে এইখিনি কিন্তু পোৱা নাই জুবিন গাৰ্গে যিখিনি পালে নহয় সঁচাকৈ ভাল লাগি গ'ল মনটো আৰু এয়া আহি বিয়াই পালোহি নহয় বিয়া বিবাহ ভৱনতে পাতিছে আৰু ইয়াত এয়া বাইদেউৰ ছোৱালী হয় বাইদেউৰ যি নাতি সকলোকে লগ পাইছোঁ এতিয়া ব'লক কইনাজনী নেদেখুৱালে কেনেকৈ হ'ব এইজনী হৈছে আমাৰ মৰমৰ কইনাজনী তাইক যে দেখাত ইমান ধুনীয়া লাগিছে নহয় সৰু ছোৱালীৰ নিচিনা লাগাই নাই তাইক যে এনেকুৱা লাগিছে একদম ডাঙৰ কইনাহে ভৰবিয়া কইনা তেনেকুৱা লাগিছে দেখাতো ধুনীয়া লাগিছে আৰু এয়া হৈছে আমাৰ ডাঙৰ বাইদেউৰ লগত বহুত সময় আমি কথা পাতিলোঁ আৰু মানুহ সেইখিনি সময়ত বহুত হৈছে আমি গৈ পোৱা দেৰি হৈছে নহয় 3টামানেই বাজি গৈছে এতিয়া পুচকা দেখি মৰম ৰ'বই পৰা নাই কৈছে মা ব'লা খাই আহোঁ আমি বোলো ব'লা তোমাৰ লগতে আমিও অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে মই কিন্তু এটাই পুচকা খাইছোঁ আৰু যিহেতু এতিয়া ভাত খোৱা সময়ো আমাৰ পাৰ হৈ গৈছে 3টাই বাজি গ'ল গৈ পোৱা দেৰি হৈছে যে মই বোলো নাই এটাই টেষ্ট কৰোঁ কৰি চিধাই বোলো ভাত খাবলৈ যাওঁ ওপৰলৈ আহিলোঁ ভাত খাওঁ বুলি মানুহ দেখি পেলাই মানে মই হতবাক হৈ গৈছোঁ 4টাই বাজিব হৈছে কিন্তু ইমান মানুহ আহি আছে আৰু সেইদিনাখন বহুত আইটেম বনাইছিলে খাবলৈও বহুত টেষ্টি হৈছিলে দেই মই বোলো কোনোমতে মই চিট এটা চাই লওঁ যিহেতু বুফে ছিষ্টেম কৰিছে মই মানে থিয় খায়ো আমনি লাগে বহিবলৈ যেনিবা চিট এটা বিচাৰি লৈ মই ভাতকেইটা খালোঁ খাই পেলাই অকণমান ফটো ছেশ্যন কৰি আছোঁ এয়া বাইদেউৰ ছোৱালী বাইদেউৰ যি নাতিৰ লগত অকণমান ফটো উঠিলোঁ আৰু বহুত কথা পাতিলেও মানে সময়খিনি কম নিচিনাই হৈ গ'ল বেছি সময় তাত থাকিবই নোৱাৰিলোঁ যিহেতু অহা যোৱা কৰোঁতেই বহুত টাইম গুচি যায় বিয়া ঘৰত আমি সম্ভৱ 2 ঘণ্টামানহে আছোঁ নেকি সেইকাৰণে আৰু কথা পতা নহ'ল বেগে আহিবই লাগিব যিহেতু দূৰণি ৰাস্তা দূৰ হৈ যাব ঘৰ আহি পাওঁতে আৰু সঁচাকৈ বহুত ভাল লাগিলে সেইখিনি সময় মানে বহুত ভাল লাগিলে আৰু কইনাজনীকো আপোনালোকক দেখুৱালোঁ আৰু এওঁৰ লগত মানে মই কথা পাতি আহি আছোঁ জানেনে বোলো অথনি আমি যেতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পাইছিলোঁ ইমান মানুহ হৈছিলে ৰাতি বোলো ইমান মানুহ হ'ব জানো বোলো নাই ৰাতি ভিৰ কমিব দিনতহে মানুহ বেছি হয় আৰু আমি মানে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পামগৈ বেছি সময় নাইকিয়া কথা পাতি আহি থাকি ঘড়ীটোলৈ চাইছোঁ তেতিয়া সময় 10:21 হৈছে আহি পাই দেখিতো মই হতবাক হৈ গ'লোঁ দিনতকৈও ৰাতি মানুহ বেছি আমি কমেও ঘণ্টা ধৰি পেলাই গাড়ী ৰখাই থৈ দিছোঁ আমি যাব পৰা নাই ইমান ভিৰ হৈছে মানে ইমান মানুহে জুবিন গাৰ্গক ভাল পায় ক'ৰ পৰা মানুহ আহিছে ঠিক নাই মোৰ মানে চকুলোও বৈ গৈছে যাওঁতেও কান্দিছোঁ আহোঁতেও কান্দিছোঁ আৰু দেখিছেনে মানুহ আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো পুনৰ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই